নমস্কাৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলো আপোনালোক ভালে আছে। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ লভ টেংকি মানে লভ টেংকি। পানীৰ যেনেকৈ টেংকি থাকে তেনেকৈ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মনৰ ভিতৰত এটা টেংকি থাকে, সেই মানে এটা পাত্ৰ। সেই পাত্ৰটো কিহৰ গম পায়নে? সেই পাত্ৰটো হৈছে মৰমৰ, ভাল পোৱাৰ। আমি সেই প্ৰত্যেকজন ব্যক্তিয়ে ইজনে সিজনক যেতিয়া এই মৰমৰ পাত্ৰটো ফুলফিল কৰি ৰাখিব পাৰিম, তেতিয়াই আমি সকলো মানুহ নিজৰ মানুহখিনিৰ মাজত মিলা প্ৰীতিৰে সুন্দৰভাৱে থাকিব পাৰিম। আমাৰ কি হয় চাবচোন, আপোনাক মোক যেতিয়া কোনোবা ব্যক্তি এজনে প্ৰশংসা কৰে তেতিয়া আমাৰ মনটো কিমান ভাল লাগে, বা কোনোবাই আমাক কৰা কিবা কামটোৰ বাবে ধন্যবাদ দিয়ে, আমাক কামটোৰ বাবে ভালকৈ কয়, তেতিয়া চাবচোন আমাৰ মনটো কিমান ভাল লাগে। আমাৰ অসমীয়াত এষাৰ কথা আছে, বস্তুনো কি, মুখৰ মাতষাৰহে মেইন। গতিকে এই মুখৰ মাতষাৰেই আপুনি সন্মুখৰ ব্যক্তিজনৰ এই ভাল পোৱাৰ যোনটো পাত্ৰ সেইটো ফুলাই ৰাখিব পাৰে, ভৰপূৰ কৰি ৰাখিব পাৰে। আমি কি কৰোঁ, ঘৰত আমি ধৰি লওক 3জন মানুহ আছোঁ। সেই ঘৰত থকা 3জন মানুহৰ ভিতৰতে কোনেও কাৰো লগত ভালকৈ কথা নাপাতে, ইজনে সিজনক কেতিয়াও প্ৰশংসাই কৰি পোৱা নাই আজিলৈকে। সেই তাৰ ফলত আমি কি কৰোঁ, আমি বেলেগৰ পৰা এষাৰ ভাল মাত বিচাৰোঁ, বেলেগে আমাক এষাৰ ভালকৈ কোৱাটো আমি সকলোৱে বিচাৰোঁ। আৰু সেই বস্তুটো যেতিয়াই আমি ঘৰখনত নাপাওঁ তেতিয়া আমি সেই বস্তুটো বাহিৰত বিচাৰিবলৈ যাওঁ। ধৰি লওক ছ'চিয়েল মিডিয়াৰ যোগে ক'ৰবাত কাৰোবাক অচিনাকি ব্যক্তিৰ লগত আমি কথা পাতি যেনেকৈ কথা পাতোঁ, সেই তেনেকৈ কথা আমি কেতিয়াও ঘৰৰ মানুহৰ লগত নাপাতোঁ। আমি কাৰণ অচিনাকি ব্যক্তিজনক, আঁতৰৰ ব্যক্তিজনক কেতিয়াও বেয়াকৈ নকওঁ। আমি তেওঁক যেনেকৈ কওঁ তেনেকৈ যদি আমি ঘৰৰ মানুহখিনিৰ লগত কওঁ তেতিয়া আমাৰ কিমান আমি সুখী হ'ম, বা তেওঁলোকৰ লগত আমি কিমান সুন্দৰভাৱে থাকিব পাৰিম, এবাৰ ভাবকচোন কথাটো। গতিকে আমি আমাৰ ঘৰত থকা মানুহখিনি এই মৰমৰ যোনটো পাত্ৰ, ভাল পোৱাৰ যোনটো পাত্ৰ, সেইটো ইজনে সিজনক যদি ফুলফিল কৰিব পাৰোঁ তেতিয়া আমাৰ জীৱনটো সুন্দৰ হয়। আমি কি কৰোঁ, অচিনাকি বাহিৰৰ ব্যক্তিজনৰ পৰা আমি এষাৰ ভাল মাত যেতিয়া পাওঁ এজন অচিনাকি ব্যক্তিৰ পৰা, তেওঁক আমি আপোন বুলি নিজে আপোন কৰি লওঁ। আৰু তেতিয়া কিছুমান এনেকুৱা হয়গৈ, আজিকালি দেখিছেই আপোনালোকে কিছুমান ঘটনা, যে ঘৰৰ মানুহৰ পৰাও কিছুমান মানুহ ঘৰৰ মানুহখিনিকো ত্যাগ কৰি দিবলৈ ৰেডি হয়। কাৰণ ঘৰৰ মানুহখিনিৰ মাজত যেনেধৰণে কথা পতা, যেনেধৰণে আলোচনা হ'ব লাগে তেনেকৈ নহয়, ইজনে সিজনক তেনেকুৱা ব্যৱহাৰ নকৰে। তাৰ ফলতে আমি সেই বস্তুখিনি বাহিৰৰ পৰা যেতিয়া পাওঁ, সেই বাহিৰৰ ব্যক্তিজনৰ লগত আমি বেছি আপোন হৈ যাওঁ। গতিকে আমি সদায় প্ৰথমতে আমাৰ ঘৰৰ মানুহখিনিৰ যোনটো লভ টেংক, সেইটো সদায় যদি ফুলফিল কৰি ৰাখিব পাৰোঁ, তেতিয়া আমি এই এষাৰ মৰমৰ মাত, হাঁহি ফূৰ্তি, সুখ শান্তি, এইবিলাক আমি বাহিৰত কেতিয়াও বিচাৰি যাব নালাগে, সেইবিলাক আমি ঘৰতেই পাওঁ। গতিকে আজিৰ পৰা আপুনি আপোনাৰ ঘৰত থকা প্ৰতিজন ব্যক্তিক এষাৰ মাত, ভালকৈ হ'ল এষাৰ মাত দিবলৈ চেষ্টা কৰক। বস্তু দিয়াটো পিছৰ কথা, প্ৰথমতে এষাৰ মাত ওচৰ চুবুৰীয়া মানুহখিনিৰ লগত ভালকৈ ব্যৱহাৰ কৰি তেওঁলোকৰ যোনটো লভ টেংক, ভাল পোৱাৰ যোনটো পাত্ৰ, সেইটো আপুনি ফুলফিল কৰিবলৈ চেষ্টা কৰক।